মধ্যবিত্ত পৰিয়াল মানে এটা সপোন আৰু এই সপোনটো পূৰণ কৰাৰ ক্ষেত্ৰত এখন গাড়ী আমাৰ মধ্যবিত্ত পৰিয়ালসমূহৰ মাজত থাকে। প্ৰত্যেকৰে এখন গাড়ী লোৱাৰ সপোন মধ্যবিত্ত পৰিয়ালৰ মাজত আছে আৰু তেনে ক্ষেত্ৰত বৰ্তমান চৰকাৰে আমাৰ মাজত এটা পুনৰ বজা জাপি দিলে যে কিছুদিন আগতে এটা সংবাদ মাধ্যমত ইতিমধ্যে প্ৰচাৰ হৈছে, পুৰণি গাড়ী যদি আপুনি ক্ৰয় কৰে, ছাপ'জ আপুনি যদি 3 লাখ টকাৰ যদি এখন পুৰণি গাড়ী ক্ৰয় কৰে, তেতিয়াহ'লে তাত 18% GST দিব লাগিব। মানে কি, আপুনি 54,000 এটা এক্সট্ৰা তাত দিব লাগিব। এনেধৰণৰ চৰকাৰখনে আমাৰ মাজত আমাৰ মূৰত এটা মাধমাৰ বাৰে বাৰে জাপি দি আছে। তেওঁলোকে আমি ইতিমধ্যে যিকোনো শ্বপিং কৰিলে আমি GST কৰ দি আছোঁ। আপুনি ক্ৰীম লগালেও GST দি আছে। আপুনি যিকোনো খাদ্যত GST দি আছে। যিকোনো আপুনি পেট্ৰলত দি আছে, মিঠাতেলত দি আছে, সকলোতে তেওঁলোকে আমাক GST কৰৰ এটা মাধমাৰৰ বজা তেওঁলোকে জাপি দি আছে বাৰে বাৰে। আৰু ইতিমধ্যে আমাৰ যিখন হেঁপাহৰ গাড়ী 3 লাখ টকীয়া বা ছাপ'জ যিকোনো আমি গাড়ী কিনিলেও এটা মানে 18% GST তেওঁলোকে আমাক আৰু আপোনালোকৰ মাজত জাপি দি আছে। এইটো কিন্তু চৰকাৰৰ যিটো প্ৰচেষ্টা, ৰাইজক যিটো শোষণ কৰাৰ নীতি, এইটো কিন্তু মুঠেই গ্ৰহণযোগ্য নহয়। চৰকাৰৰ এনে নীতি পুনৰবাৰ নিৰীক্ষণ কৰা উচিত। নহ'লে কিন্তু আমাৰ যি মধ্যবিত্ত পৰিয়াল, আমি বাৰে বাৰে আমি ডুব গৈ যাম আৰু আমি কেতিয়াও আমাৰ যিটো আৰ্থিক অৱস্থাৰ পৰা আমি কেতিয়াও সকাহ আমি পাব নোৱাৰিম। কাৰণ কিয়, আমি খেতি বাতি কৰি আমাৰ মধ্যবিত্ত পৰিয়ালে যিকোনো প্ৰকাৰে এখন গাড়ী ক্ৰয় কৰাৰ প্ৰচেষ্টা সকলোৰে মাজত থাকে। কাৰণ এনেধৰণৰ যিটো মাধমাৰ GST কৰে আমাৰ ৰাইজক আৰু জনসাধাৰণক যে এটা ডাঙৰ বজা জাপি দিছে চৰকাৰখনে, সেইটো নিশ্চিত হৈ পৰিছে। আৰু তেওঁলোকে আমাক শোষণ কৰিব বিচাৰিছে, এইটো কথা স্পষ্ট কৰিব লাগে চৰকাৰে। কাৰণ GST কৰ 18% GST আমাৰ বাবে সাধাৰণ কথা নহয়, আপোনাৰ বাবে সাধাৰণ কথা নহয়। কাৰণ আমাৰ এটা সপোন থাকে, এটা ঘৰ আমাৰ বনোৱাৰ মধ্যবিত্ত পৰিয়ালৰ এটা সপোন থাকে, এটা সুন্দৰ এটা ঘৰ যিকোনো প্ৰকাৰে বনাম, কষ্ট কৰি হ'লেও এখন গাড়ী ল'ম, ছেকেণ্ড হেণ্ড হ'লেও। তো তেনে এটা আমাৰ মধ্যবিত্ত পৰিয়ালৰ মাজত থাকে, প্ৰত্যেকৰে এখন গাড়ী লোৱাৰ হেঁপাহটো থাকে। তাৰ মাজত যদি চৰকাৰখনে আমাক বাৰে বাৰে এনেকৈ 18% GST কৰ বা আৰু অন্য ধৰণৰ টেক্সটোতো আছেই, মাটিত আমি দি আছোঁ খাজানা প্ৰত্যেক বছৰে, তেওঁলোকে তাতেও ইতিমধ্যে তেওঁলোকে কৈছে যে অনলাইন ব্যৱস্থাটো ঠিকেই কৰিছে, কিন্তু আমি অনলাইন কৰিলেও পুনৰ সেই কাৰ্যালয়লৈ যাব লাগে। তো তেনে এটা পৰিৱেশ ইতিমধ্যে চৰকাৰখনে আমাক বজা জাপি দিছে। আমি যাব লাগে, তেওঁলোকে অনলাইনৰ এটা ব্যৱস্থা বুলি প্ৰক্ৰিয়া এটা বুলি কৈছে, কিন্তু অনলাইন ক'ত? কিন্তু আমি পুনৰ অফিচলৈ গৈ কোনোবা এজনক নহয় 10 টকা 20 টকা দিবই লাগে। তো তেনেকুৱা এটা আমাৰ বজা ইতিমধ্যে আছেই। তো গতিকে ইয়াৰ পৰা আমি সাৱধান হ'ব লাগে। আৰু মোৰ যদি এই কথাখিনি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।